হেল্ল' এভৰিৱান। এবাৰ এগৰাকী মাকে তেওঁৰ সন্তানক লগত লৈ গান্ধীজীৰ ওচৰলৈ গৈছিলে। কিয়? কাৰণ তেওঁৰ ল'ৰাটোৰ এটা অভ্যাস গঢ়ি উঠিছিল যে সি খুব গুড় খাইছিলে। তো সেই অভ্যাসটো এৰুৱাবৰ কাৰণে মানুহগৰাকীয়ে তেওঁৰ নিজৰ ল'ৰাটোক লৈ গান্ধীজীৰ ওচৰ পাইছিলগৈ। গান্ধীজীক ক'লেগৈ যে বাপু, মই এটা সমস্যা লৈ আহিছোঁ আপোনাৰ ওচৰলৈ, যে মোৰ ল'ৰাটোৱে খুব গুড় খায়, তাৰ এই অভ্যাসটো এৰুৱাব লাগে, তাক অলপ বুজাওকচোন। তেতিয়া বাপুৱে ক'লে, যোৱা এমাহৰ পিছত আহিবা। ঠিক এমাহৰ পিছত মানুহগৰাকীয়ে ল'ৰাটোলৈ পুনৰ গান্ধীজীৰ ওচৰলৈ আহিলে। গান্ধীজীয়ে ল'ৰাটোক মাতি তাক বুজালে আৰু ক'লে যে তুমি আৰু গুড় নাখাবা। এই কথাটো কোৱাৰ পিছত ল'ৰাটোৱে যেতিয়া ঘৰলৈ গ'ল, সেইদিন ধৰি ল'ৰাটোৱে আৰু গুড় নাখালে, অৰ্থাৎ সেই গুড় খোৱা বন্ধ কৰি দিলে। কিন্তু তাৰ ইয়াৰ এক্টিভিটি দেখি মাক আচৰিত। কেনেকৈ? সেই প্ৰশ্নৰ উত্তৰলৈ পুনৰ মানুহগৰাকী গান্ধীজীৰ ওচৰলৈ আহিলে আৰু ক'লে যে বাপু, আপুনি এনে কি কথা ক'লে তাক যে সি গুড় খোৱাটোৱে বন্ধ কৰি দিলে? তেতিয়া বাপুৱে ক'লে, মই তাক একো কোৱা নাই, কেৱল কৈছোঁ তুমি আজিৰ পৰা গুড় নাখাবা। কিন্তু এইটো কথা ক'ৰ কাৰণে আপুনি এমাহ সময় ল'লে যে? আপুনিতো এদিনতে কৈ পঠাব পাৰিলেহেঁতেন। তেতিয়া গান্ধীজীয়ে ক'লে, সেই এমাহ সময় লোৱাৰ মোৰ কাৰণটো হ'ল যে মই নিজেও গুড় খুব খাইছিলোঁ। যিহেতু মোৰ সেইটো অভ্যাস আছিল, মই তাক কেনেকৈ মানা কৰোঁ? এই এমাহত মই নিজেও সেই অভ্যাস ত্যাগ কৰিলোঁ আৰু সেইকাৰণে মই তাক ক'ব পাৰিলোঁ যে তুমি আৰু গুড় নাখাবা, তুমি এই অভ্যাস ত্যাগ কৰা। অৰ্থাৎ আপুনি যদি সমাজখনৰ কিবা পৰিৱৰ্তন বিচাৰে, তেন্তে প্ৰথম পৰিৱৰ্তন আপুনি নিজৰ মাজত দেখিবলৈ চেষ্টা কৰিব লাগিব। ধন্যবাদ।